স্যার বৰ্তমান সময়ত কৰিব পৰা কিছুমান বিজনেছ আইডিয়া বা অপৰচুনিটি জনাব পাৰিব নেকি যিটো নেকি নিউ জেনাৰেশ্যনৰ কাৰণে সুবিধাদায়ক হ'ব অকমান আপুনি জনাই দিয়ক Sure. নমস্কাৰ মই প্ৰদ্যুৎ মহন্ত মই এজন বিজনেছ কনসালটেন্ট আৰু ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনাৰ বিভিন্ন ইণ্ডাষ্ট্ৰীৰ ওপৰত আমাৰ কনসাল্টিঙত আহে বহুতে কনফিউজ হৈ থাকে ভাবে যে কি কৰিম কি নকৰিম বিশেষকৈ আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ পৰা কি কৰা যায় অপৰচুনিটিজ কি আহিছে নতুনকৈ কি আহিবলৈ গৈ আছে যদি ইন ফিউচাৰলৈ আমাৰ কামত আহিব এনেকুৱা বহুত আছে ফাইনেন্সিয়েল হেল্প লাগিব ভৱিষ্যতে কেনেকৈ আগবাঢ়িম বহুত কথা থাকে কিন্তু বিজনেছ অপৰচুনিটিজ কাৰণ বহুত থাকে আজি প্ৰথম ফাৰ্ষ্ট পাৰ্ট যিটোত আমি 6টা বিজনেছ আইডিয়াৰ ওপৰত ডিছকাছ কৰিম ইন ফিউচাৰ আৰু আহিব কিন্তু বৰ্তমান 6টা এই 6টাৰ ভিতৰত প্ৰথমে আৰম্ভ কৰিছোঁ প্ৰথমটো হ'ল ফুড এণ্ড বেভাৰেজ ইণ্ডাষ্ট্ৰী বিভিন্ন জেগাৰ এটা নিজৰ স্পেচিফিক মানে কেৰেক্টাৰিষ্টিক্স থাকে বিশেষত্ব থাকে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত ফুড এণ্ড বেভাৰেজ ফুড বা এইবিলাকৰ প্ৰডাক্টৰ ওপৰত মানুহে এটা ভাল চাই যে ইয়াত ভাল ভাল প্ৰডাক্ট পায় কাৰণ যিহেতু প্ৰাকৃতিকভাৱে নেচাৰেলি আমাৰ ইয়াত ভৰপূৰ হয় উত্তৰ পূৰ্বাঞ্চলত এতিয়া ইয়াত বাহিৰৰ মানুহে যদি ইয়াত কিবা প্ৰডাকশ্যন কৰোঁ ফুডৰ ৰিলেটেড বা বেভাৰেজ ৰিলেটেড তেন্তে এইটো বেছি বিশ্বাসকে লয় আৰু তেওঁলোকে ভাল প্ৰডাক্ট বুলি জানে এইটো কাৰণে ফুড এণ্ড বেভাৰেজ বুলিলে আপোনাৰ বিভিন্ন প্ৰডাক্ট হ'ব পাৰে আপোনাৰ ট্ৰেডিশ্যনেল ফ্ৰুটছ হ'ব পাৰে জাম জেলি আচাৰ বিভিন্ন পিঠা পনা আপোনাৰ আৰু আছে যেনেকৈ নমকিন চানা বিভিন্ন ধৰণৰ প্ৰডাক্ট আপুনি বিভিন্ন প্ৰডাক্ট ডিহাইড্ৰেশ্যন প্ৰডাক্ট কৰিবলৈ নুডলছ আদি কৰি ভেৰিয়াছ জুচ ফ্লেভাৰ ড্ৰিংকছ পেকেজ ড্ৰিংকিং ৱাটাৰ এইবোৰ ভেৰিয়াছ টাইপছ যিটো আমি ট্ৰেইনিঙো দিওঁ আৰু হেল্পো কৰোঁ কিন্তু এইটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰী যিটো আৰু মানুহে খাবই ভৱিষ্যতে খোৱাৰ কাৰণে মানুহে দিনে দিনে বেছি চক বাঢ়ি গৈছে টেকনলজি যিমান বাঢ়ি গৈছে সেই হিচাপত মেচিনাৰী ইণ্ডাষ্ট্ৰী ভাল হৈ আহিছে সিমান বিজনেছৰ কাৰণে ফুড প্ৰচেছিঙৰ কাৰণে নতুন নতুন ধৰণৰ বস্তু বনাব পৰা ধৰণৰ মানুহৰ বাঢ়ি গৈছে মাছৰুম এইবিলাকৰ প্ৰতি বহুত বস্তু আহিছে সেইটো কাৰণে ফুড এণ্ড বেভাৰেজ ইণ্ডাষ্ট্ৰী এটা এনেকুৱা ব্যৱসায় আপুনি ইয়াৰ ওপৰতো বিভিন্ন ধৰণৰ প্লেনিং কৰে যোনে যি ধৰণে বনাব জানে কোনোবাই বোলে মাছৰ আঞ্জা জানে মাংসৰ আঞ্জাই জানে এনিথিং জানে সেইটোৰো আজিকালি পেকেজিং কৰিব পাৰে লিকুইড যিটো গুড় বুলি কয় জুলীয়া গুড় তেনেকুৱাৰ পৰা আদি কৰি বিভিন্ন প্ৰডাক্ট চেনিৰ পৰা আদি কৰি এভৰিথিং যিকোনো প্ৰডাক্ট আপোনালোকে চেল কৰিব পাৰে কিন্তু ভাল এটা পেকেজিঙৰ মাধ্যমত ভাল এটা ব্ৰেণ্ডিং ভাল এটা ব্ৰেণ্ড বনাই কৰিলে আমি যিহেতু হেল্পো কৰোঁ কিন্তু এইবিলাকত আপোনালোকে এটা ভাল ব্ৰেণ্ডিং পেকেজিং কৰি ফুড প্ৰডাক্ট ফুড এণ্ড বেভাৰেজ লাইনটো ল'ব পাৰে দ্বিতীয়টো হ'ল আপোনাৰ এক্সপৰ্ট আমাৰ অসমখনক যোৱা বছৰে আপোনাক ডিক্লেয়াৰ কৰিছে যে নৰ্থ ইষ্টখনৰ মানে বিশেষকৈ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ পেকেজিং বিশেষকৈ ইয়াত বহুত গুৰুত্ব দিছে লজিষ্টিক হাব হিচাপে লজিষ্টিক হাব মানে ইণ্টাৰনেশ্যনেলি আপুনি এক্সপৰ্ট কৰিবৰ কাৰণে বহুত আগবাঢ়িব পাৰে যিকোনো প্ৰডাক্টত হেণ্ডলুম হওক হেণ্ডিক্ৰাফ্ট হওক আৰ্ট ক্ৰাফ্ট হওক কোনোবাই খুব ধুনীয়া আৰ্ট কৰিছে পেইণ্টিং কৰিছে বাঁহৰ বস্তু বনাইছে পুতলা বনাইছে কোনোবাই বোলে মই ফুডেই বনাইছোঁ ডিহাইড্ৰেট প্ৰডাক্টেই হওক শুকান বস্তু শুকান কৰিছোঁ অলৰেডি শুকান মাছ বা এইবিলাকৰ কাৰণে অসমখনতো অলৰেডি ফেমাছেই ইয়াৰ পৰা বহুত বাহিৰলৈ যায় তেনেকুৱাকৈ যিকোনো প্ৰডাক্টত ফুড প্ৰডাক্ট আনাৰস আম যিকোনো ফল মূলৰ পৰা আদি কৰি প্ৰতিটো বস্তু অৰ্গেনিকৰ খেতি কৰিব পাৰে এইবিলাকৰ উপৰিও এক্সপৰ্ট কৰিব পাৰে এক্সপৰ্ট কৰিবলৈ হ'লে কোৱালিটি খুব ভাল লাগিব এক্সপৰ্টৰ কিছুমান ডকুমেণ্টেশ্যন আছে সব সেইবিলাকৰ ঠিক ঠাক কৰি পেলাই আপোনালোকে এক্সপৰ্ট কাৰণ ভৱিষ্যতে ইয়াতে বহুত ডাঙৰ মাৰ্কেট হ'বলৈ আৰু গৈ আছে যিহেতু আমাৰ ইয়াৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ ছাইডত চাবচোন বহুত কেইখন দেশ আছে আৰু ভাৰতৰ এটা ডাঙৰ মানে ষ্টেট আছে বহুত ডাঙৰ অঞ্চল আছে যিটো আমি পঠাবলৈ বহুত আছে অপৰচুনিটিজ সেইটো কাৰণে গ্ল'বেল মাৰ্কেট আছে ভালকৈ পেকেজিং কৰি ভাল প্ৰডাক্ট কৰক লাইচেঞ্চ চাৰ্টিফিকেট ক্লিয়াৰ কৰক এটা ভাল প্ৰচেছত আপুনি এক্সপৰ্ট ইম্পৰ্ট কৰিব পাৰে এক্সপৰ্ট এটা ভাল বিজনেছ হিচাপে ল'ব পাৰে ভৱিষ্যতে এইটো এটা বহুত ডাঙৰ বুম মাৰ্কেট হ'বলৈ গৈ আছে ডিহাইড্ৰেট প্ৰডাক্ট থাৰ্ড বিজনেছ আইডিয়াছ ডিহাইড্ৰেটেড প্ৰডাক্ট মানে কি শুকান আমি কেনেকৈ শুকুৱাম আমি বিশেষকৈ চবেই জানো যে কিবা এটা বস্তু কৰিব গ'লে আমি ৰ'দত শুকাওঁ দুটা ধৰণৰ নিয়ম থাকে এটা হ'ল নেচাৰেল পদ্ধতি আৰু এটা হ'ল আৰ্টিফিচিয়েল পদ্ধতি নেচাৰেল পদ্ধতিত আমি ৰ'দত শুকুৱাওঁ এতিয়া তামোল চাবৰ পৰাতো শুকাই আছে কিন্তু এটা হ'ল মেচিনত শুকুৱাই এতিয়া বিভিন্ন বস্তু আপোনাৰ মাটি কঁঠাল কল গাজৰ জলকীয়া যিকোনো বস্তু আপোনালোকৰ হয় খেতি বাতি কৰিছে প্ৰতিটো বস্তুৱে আপোনালোকে শুকাই পেলাই ই এটা বিজনেছলৈ ৰূপান্তৰ কৰিব পাৰে ভাল পেকেজিং কৰি ছাপ্লাই দিব পাৰে এইবোৰ ছাপ্লাই ক'ত যায়
যিকোনো জেগাত 1 নম্বৰতে এটা পজিটিভ কথা হ'ল কি সোনকালে ফটকে বেয়া নহয়, যিটো শুকাই যায়, তাৰ মইশ্চাৰ নাথাকে। সেইটো কাৰণে ই সোনকালে আপুনি বিজনেছত আগবঢ়াবলৈ ভাল হয়। আৰু বহুত বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী, এতিয়া আপুনি বুট জলকীয়া কৰে, জলকীয়া যিকোনো বস্তুৱে কৰক, এতিয়া আপোনাৰ বিভিন্ন চাবচোন, আপোনালোকে নেছলে কোম্পানী হওক বা কিছুমানে চেৰেলেক্স বনাইছে, কিছুমানে নুডলছ ইণ্ডাষ্ট্ৰী বনাইছে, যিকোনো ইণ্ডাষ্ট্ৰী চাবচোন, তাত শুকান ফল মূলৰ পৰা আদি কৰি বিভিন্ন গুড়ি পাউডাৰ বিভিন্ন ধৰণৰ থাকে। মছলা, এইবিলাক মছলা চছলা যে বনায়, এইবিলাক কেনেকে বনায়? চব ড্ৰাইং প্ৰচেছত, সেই শুকাই পেলাই আপোনালোকে মাটি কঁঠাল, যিটো আনাৰসৰ কথা কলো, বোলে কৰ্দৈ, বিভিন্ন বস্তু কাটিং কৰি পেলাই সুন্দৰ পদ্ধতিয়ে বিলাহীৰ পৰা প্ৰতিটো বস্তু শুকুৱাই পেলাই চেল কৰিব পাৰে। হোটেলৰ পৰা আদি কৰি নিজৰ ঘৰত হওক, মানুহে আজিকালি বিভিন্ন ব্যঞ্জনত ইউজ কৰে, খোৱা বস্তুত ইউজ কৰে। এতিয়া থাৰ্ডটো আপোনাৰ হ'ল এক্সপৰ্ট। ফৰ্থ আহিছে হাৰ্বেল প্ৰডাক্টছ। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলখন এনেকুৱা এটা প্লেচ, আমাৰ অসমৰ পৰা আদি কৰি ইয়াত হাবি জংঘলে ভৰপূৰ, ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ পোৱা যায়, প্লান্টেশ্যন আছে, ট্ৰী আছে, য'ত হাৰ্বেল প্ৰডাক্টছ। এতিয়া কচমেটিকৰ কাৰণে ভাবচোন, কচমেটিক ইণ্ডাষ্ট্ৰী বা বিভিন্ন আয়ুৰ্বেদিক প্ৰডাক্টৰ কাৰণে ইয়াতে ইমান বস্তু আছে যিটো আপুনি ৱৰ্ল্ড ৱাইড ছাপ্লাই কৰিব পাৰে। বিভিন্ন ক্ৰীম আপোনালোকে ঘঁহে, বিভিন্ন ধৰণৰ বস্তু ইউজ কৰে। কচমেটিক ইণ্ডাষ্ট্ৰী ডাঙৰ ইণ্ডাষ্ট্ৰী। এই ইণ্ডাষ্ট্ৰীটোতে হাৰ্বেল প্ৰডাক্টছত যদি কোনোবাই যায়, ইয়াৰ প্ৰডাক্টে হালধিৰ পৰা আদি কৰি যিকোনো বস্তুৱে বনাব পাৰে। কিন্তু ভাল শিক্ষা লৈ পেলাই, ট্ৰেইনিং লৈ পেলাই যদি এইটো কামত ইউজ কৰে, হাৰ্বেল প্ৰডাক্টছটো গ্ল'বেলাইজ এটা মাৰ্কেটত নিব পাৰে। আজিকালি বহুতো চাবোন বনায়, চাবোন এটা, কিন্তু চাবোনো হাৰ্বেল প্ৰডাক্টছতো আহিব পাৰে। হেণ্ডমেড চবটো আহিলেই, কিন্তু লগতে তাৰ যদি ভাল ভাল গুণ থাকে, সেইটো কাৰণে ডিমাণ্ডো বাঢ়িব আৰু ই আমাৰ এটা ডাঙৰ মাৰ্কেট যেন হ'ব পাৰে। এটা ভাল ট্ৰেইনিং লওক, ভাল প্ৰচেছত কৰক, আৰু এইটো ৱৰ্ল্ড ৱাইড বিজনেছ কৰিব পাৰে ভাল পেকেজিং কৰি পেলাই। ফিফ্থ হ'ল ট্ৰেডিং। ট্ৰেডিং এটা মানে কি? ট্ৰেডিং মানে ব্যৱসায়, কিন্তু ট্ৰেডিং মানে আমি সকলোৱে বুজো যে শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেট এনেকে। কিন্তু মই আজি যিটো ট্ৰেডিঙৰ ওপৰত ক'বলৈ গৈছো, ট্ৰেডিঙৰ বৰ্তমান ইয়াত আমাৰ অসম বা নৰ্থ ইষ্টত একদম মাৰ্কেট কম, বহুত কম মানুহে কৰি আছে। কিন্তু এইটো বহুত ডাঙৰ অপৰচুনিটি আছে। প্ৰতিজন মানুহে ঘৰৰ পৰাই হওক, নিজৰ মোবাইলৰ পৰাই হওক, অৰ্গেনাইজেশ্যনৰ থ্ৰুৱেদি হওক, ব্ৰকাৰেজ ফাৰ্মৰ থ্ৰুৱেদি হওক, যেনেকৈ কৰিব পাৰে, আমাৰ ইনভেষ্টমেণ্ট বঢ়াব পাৰে। কিন্তু ট্ৰেডিংটো ভালকে শিক্ষা লৈ পেলাই কৰিব পাৰে। ট্ৰেডিঙত মই ইয়াত কৈ আছো বিশেষকৈ ফৰেক্স, গ'ল্ড, চিলভাৰ, এইবিলাকৰ ওপৰত কৈ আছো। শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেট, ইণ্ডিয়ান মাৰ্কেট আছে, কিন্তু যিটো গ্ল'বেল মাৰ্কেট, ফৰেন এক্সচেঞ্জ, আপোনাৰ কাৰেঞ্চিৰ ওপৰত যিটো চলে, আৰু আপোনাৰ গ'ল্ড, চিলভাৰ, এইবিলাকৰ ওপৰত যদি কৰে, এইবিলাকৰ শিক্ষা লওক। কাৰণ বহুত কম মানুহ আছে ইয়াত, শিক্ষা দিবলৈও বিশেষকৈ অসমত বৰ্তমান নাই। এইটো কাৰণে আমাৰ ইয়াত ইনষ্টিটিউশ্যনছৰ পৰা আদি কৰি এইটোৰ ওপৰত ডিল কৰক, কাৰণ আমাৰ ইনভেষ্টমেণ্টো বাঢ়িব, ইনকামো বাঢ়িব, আৰু এটা বহুত ডাঙৰ মাৰ্কেট। আৰু ভৱিষ্যতে এইটো এটা প্ৰতিজন মানুহে আপোনাৰ ইনকামৰ কাৰণেও হাতে হাতে ইউজ কৰিব। কিন্তু উইদাউট যদি আপুনি ট্ৰেইনিং কৰে, সেইটো আপুনি বহুত ডাঙৰ ফেইলাৰ হ'ব পাৰে, আপুনি ডাঙৰ লছ হৈ যাব পাৰে। সেইটো কাৰণে প্ৰপাৰ ট্ৰেইনিং লওক। কিন্তু ট্ৰেডিং এটা ভাল মাৰ্কেট ভৱিষ্যতলৈ হ'বলৈ গৈ আছে, আৰু এইটোৰ ওপৰত মন কৰিব পাৰে। আৰ্ট এণ্ড ক্ৰাফ্ট। আৰ্ট এণ্ড ক্ৰাফ্ট মানে কি? আৰ্ট এণ্ড ক্ৰাফ্ট বিভিন্ন মানুহে বিভিন্ন বস্তু বনায়, বাঁহেৰে বস্তু বনায়, কাগজেৰে বস্তু বনায়, ড্ৰয়িং কৰে, পেইণ্টিং কৰে, বহুত বস্তু কৰে। আৰ্ট এণ্ড ক্ৰাফ্ট আজিকালি মানুহৰ এটা চখীন। আগতে আমাৰ এটা কথা আছিলে বোলে, আমাৰ অসমত আৰ্টৰ প্ৰতি বা বিভিন্ন মানুহে মানে দাম নিদিয়ে, কিন্তু এতিয়া বৰ্তমান দিয়ে। আপোনাৰ মানুহে গম পাইছে যে এইটো বহুত ডিমাণ্ড। সেইটো কাৰণে আপোনাৰ কিছুমান আৰ্টিষ্টিক গুণ আছে, আপুনি যিকোনো ক্ৰিয়েটিভিটি আছে, আপুনি কৰিব পাৰে। আৰ্ট এণ্ড ক্ৰাফ্ট, ক্ৰাফ্টৰ কিবা বস্তু বনাইছে, কাগজেৰে বনাওক, বোলে বাঁহেৰে বনাইছে, কাঠেৰে বনাইছে, মাটিৰে বনাইছে, এনিথিং বনাওক। ৰিজেন আছে, তেনেকে গ্লাছৰ আইটেম আছে, ভেৰি আছে। আৰু এইটোৱে আপুনি অকল অসমতেই নহয়, অসম এক্সিবিশ্যনতেই নহয়, ইয়াৰ উপৰি অনলাইনৰ থ্ৰুৱেদি হওক বা বিভিন্ন বাহিৰৰ পাৰ্টিৰ থ্ৰুৱেদি হওক, জুৱেলাৰী প্ৰডাক্টছৰ পৰা আদি কৰি বহুত বস্তু আপোনালোকে ইয়াৰ পৰা ছাপ্লাই কৰিব পাৰে। সেইটো কাৰণে এইটো এটা বহুত ডাঙৰ। কিন্তু মই সদায় কওঁ যে ব্ৰেণ্ড এটা বনাই পেলাই পাৰিলে কৰক, ভাল লগ' ডিজাইন কৰি পেলাই, ভাল পেকেজিং কৰি আগবাঢ়ক, মাৰ্কেট খুব ভাল হ'ব, প্ৰপাৰ নলেজ লৈ পেলাই। আজি এই 6টাৰ ওপৰত কৈছো, নেক্সট ভিডিঅ'ত আমি আৰু কম, বেলেগ বেলেগ আলোচনা কৰি 6টা প্ৰডাক্টৰ ওপৰত। কিন্তু এই 6টা বৰ্তমান সময়ত মাৰ্কেটত বাঢ়িব পৰা অপশ্যন আছে। নেক্সট 6টাত আপোনাক জনাই আছো কি কি হ'ব পাৰে।